নমস্কাৰ সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইভ অনুষ্ঠানলৈ আৰু এতিয়া সময় হৈ গৈছে বাস্তু সেশনৰ আৰু ষ্টুডিঅ'ৰ মজিয়াত আমাৰ হৈতে বাস্তু এক্সপাৰ্ট অৰ্পণ দা যেহেতু উপস্থিত আছে আহক আমি তেওঁৰ ওচৰলৈ যাওঁ অৰ্পণ দা আপোনাক স্বাগতম জনাইছো নমস্কাৰ আৰু আজি অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰো যে এজন মানুহে যদি ঘৰত বিজনেস ষ্টাৰ্ট কৰিব বিচাৰে বাস্তুৰ মতে বা বাস্তুৰ পৰা কেনে ধৰণৰ পৰামৰ্শ লোৱাটো উচিত হয় এতিয়া মই কৈছো আজিকালি ধৰক অফিস দা সকলোৰে ঘৰত এটা অফিস থাকে চাকৰি কৰা মানুহৰ ক্ষেত্ৰত মই কোৱা নাই যিসকল আমাৰ এডভোকেট তেওঁলোকৰ ঘৰত এটা ঘৰতে চেম্বাৰ থাকে নেটৱৰ্কিং বিজনেছ জোন আছে তেওঁলোকৰ এটা অফিস থাকে ব্যৱসায় কৰা মানুহৰ এটা অফিস থাকে অফিস থকাটো খুব জৰুৰী তেনে মগ অফিসটো যদি আমাৰ সোশ্যাল কানেকশনছ হক নেটৱৰ্কিং বিজনেছত আছো আমি এডভোকেট হয় আমি ইনসুৰেন্সৰ কাম আছে আমি ইষ্ট জোনত পূব দিশত অফিসটো ভাল তেনেকে আমি যদি বলে কন্ট্ৰাক্ট কৰোঁ বা ব্যৱসায় অফিস তেনেকুৱা এটা হেতু ব্যৱসায়তে পৰে বাৰু কিন্তু আমি কন্ট্ৰাক্ট কৰোঁ ধৰক আমি কিবা মই বাস্তু কৰোঁ মোৰ অফিসটো সাউথ ওয়েষ্টত হলে বেছি ভাল আচ্ছা কাৰণ সাউথ ওয়েষ্টে স্কিলনেস দিয়ে আৰু ইষ্টে সোশ্যাল কানেকশনছত দিয়ে জুনে যেনেকুৱা ব্যৱসায় কৰে তেনেকুৱা জোনটোত যদি আমি অফিস কৰোঁ নিজৰ ঘৰখনৰ তেতিয়া আমি খুবেই ভাল বুলি কওঁ কিন্তু এটো নহয় যে হবই লাগিব এটা মোৰ ঘৰত মোৰ অফিসটোৱে সাউথ ইষ্ট কৰ্নাৰত আছে মই কৈছো যে মোৰ ঘৰত দক্ষিণ পশ্চিমত হ'ব লাগে মোৰ দক্ষিণ পূব দিশত মোৰ অফিসটো আছে কিন্তু একো নাই সব দিশতে অফিস হ'ব পাৰে যদি অফিস হয় এটা কথা মন কৰিব যেনেকে আমি ঘৰখনৰ দক্ষিণ পশ্চিম দিশত কলো যে মোৰ অফিস হলে ভাল পূব দিশত হলে ভাল তেনেকে অফিসটোৰ বাস্তুটো এটা বেলেগ হয় অফিসটো চাৰি সীমাত আপুনি চাই ল'ব যে অফিসটোৰ ভিতৰত পূব পশ্চিম উত্তৰ দক্ষিণ ক'ত পৰিছে মই আগতে কওঁ যে এখন ঘৰত প্ৰত্যেক ৰুমতে পূব পশ্চিম উত্তৰ দক্ষিণটো নাচাব ঘৰখনৰ এটাই পূব থাকে এটাই উত্তৰ থাকে এটাই দক্ষিণ থাকে এটাই পশ্চিম থাকে যিটো ঘৰখনৰ মাজৰ পৰা উত্তৰ সাইডৰখিনি উত্তৰ সাইডৰ ৰুম ঘৰখনৰ মাজৰ পৰা পূবৰখিনি পূবৰ ফালৰ ৰুম ঘৰৰ মাজৰ পৰা দক্ষিণৰখিনি দক্ষিণৰ ফালৰ ৰুম ঘৰৰ মাজৰ পৰা পশ্চিমৰখিনি পশ্চিমৰ ফালৰ ৰুম তেনে ঘৰখনৰ ৰুমখিনি থাকে কিন্তু সেই ৰুমখিনিৰ মাজতে যদি আমাৰ এটা অফিস পৰে সেই অফিস ৰুমটোৰ বাস্তুটো সদায় বেলেগ হৈ যায় কেলে সেই অফিসটো এটা ইন্ডিভিজুৱেল কাৰণত হয় সেই কাৰণে তাৰ সেই ঘৰখনৰ মাজতে থাকিব অফিসটো কিন্তু সেই অফিসটোৰ বাস্তুটো আপোনালোকে তেনেকে ভাগ কৰি পেলাব অফিসটো বোলে মোৰ অমুকটা ৰুমত বোলে পশ্চিমৰ ফালে আছে সেই পশ্চিমৰ ফালৰ অফিসটোতে আপুনি নিজৰ চাৰি সীমাটো উলিয়াই পেলাব মোৰ পূব ফাল কোনটো উত্তৰ ফাল কোনটো দক্ষিণ ফাল কোনটো তেনেকে আপোনালোকে ধ্যান দিলে মোৰ এতিয়া মই ক'লো যে এই খণ্ডতে যে মোৰ অফিসটো হ'ল সাউথ ইষ্ট কৰ্নাৰত মোৰ ঘৰখনত কিন্তু সাউথ ইষ্ট কৰ্নাৰত অফিসটো মই দক্ষিণ পশ্চিমত বহো তেনেকে বাস্তুটো কৰি ল'ব পাৰি লাগিব এতিয়া অফিসটোৰ বোলে মই ইনসুৰেন্সত কাম কৰোঁ তেতিয়া আপোনালোকে পূব ফালে যিটো জোন তাত আপোনালোকৰ অফিস টেবুলখন ৰাখক ৰুম এটাই হওক মই দক্ষিণ পশ্চিমত মোৰ টেবুলখন ৰাখিছোঁ আপোনালোকে যদি নেটৱৰ্কিং বিজনেছ আছে সেম সেই অফিসটোতে পূব ফালে ৰাখক নহয় বোলে মোক বিজনেছত গ্ৰোথ লাগে তেতিয়া নৰ্থত ৰাখক নহয় বোলে মোক লাভ লাগে তেতিয়া পশ্চিমত ৰাখক তেনেকৈ আমি ভাগ কৰি পেলাব লাগিব আৰু ঘৰখনৰ মেইন দৰজাখনৰ লগত অফিসৰ যিটো আপুনি ঘৰৰ ভিতৰ ৰুমটোৱে হওক তাৰ দৰজাখন কোনটো জেগাত পৰিছে চাই ল'ব বোলে মোৰ অফিসটো মই বনালোঁ মোক দৰজাখন বোলে মই সাউথ ইষ্টত মই অফিসটো বনালোঁ সাউথ ইষ্ট কৰ্নাৰত মানে দক্ষিণ পূবত যদি মই অফিসটো বনালোঁ তাৰমানে ঘৰটোৰ পৰা আপুনি অফিসটোৰ পৰা যেতিয়া ঘৰলৈ যাব আপুনি পশ্চিমমুখেদি ওলাব লাগিব কিজানি দৰজাখন দক্ষিণ পশ্চিমৰ ফালে হৈ যায়টো মন কৰিব মই সদায় কওঁ দক্ষিণ পশ্চিমটো একদম এভইড কৰিব তেনেকৈ মন কৰিব ঘৰখনৰ ভিতৰত এটা অফিস হওক অফিসটো যোন জেগাতে হওক আপোনালোকৰ ভাল ঘৰখনৰ মাজৰ পৰা পূব পশ্চিম উত্তৰ দক্ষিণ থাকে অফিসটোৰ পূব পশ্চিম উত্তৰ দক্ষিণটো ঘৰখনৰ মাজৰ লগত আপুনি নকৰিব অফিসটোৰ পৰা আপুনি কৰিব টেকনিকেল কথাটো মই কৈ দিছোঁ তেনেকৈ আৰু সদায় মন কৰিব আমাৰ অফিসটোৰ দক্ষিণ ফালে যেন আপোনালোকে আলমাৰি ৰাখিব পাৰে আলমিৰাত যেন এখন মিৰৰ নাথাকে আজিকালি বহুতে আলমিৰা কিনিয়ালে ৰাখি দিয়ে অফিসৰ আলমাৰিবোৰত আজিকালি এখন মিৰৰ লাগি থাকে সেইটো যেন নাথাকে আৰু অফিসৰ যিখন টেবুল সেইখন আপোনালোকে মন কৰিব যিবোৰ আজিকালি কিনিবলৈ পায় যিবোৰ মডুলাৰ এনেকৈ ফাৰ্নিচাৰ যিটো হয় কৰক খালি দক্ষিণ ফালৰ যেতিয়া আপোনাৰ অফিস হ'ব দক্ষিণ ফালে ব্লেক কালাৰ চকীখন এভইড কৰিব ব্লেক কালাৰ টেবুলটো এভইড কৰিব তাত অফ হোৱাইট কৰিব পাৰিব সেম আমাৰ যিটো আমাৰ ব্ৰাউন কালাৰ ইউজ কৰিব পাৰিব নেচাৰেল উড কালাৰটো ইউজ কৰিব পাৰিব
তেনেকৈ ব্লেক কালাৰটো এভইড কৰিবলৈ কওঁ কিন্তু দক্ষিণৰ ফালে আমি ব্লেক আৰু ব্লুটো আমি এভইড কৰিবলৈ কওঁ তেনেকৈ বহুত ডেণ্টিষ্ট আছে ডক্টৰ যাৰ মই বাছটো কৰোঁ মোৰো ৰিলেশ্যনশ্বিপ আছে তেওঁলোকৰ মই বাছটো কৰোঁ তেওঁলোকৰ পেচেণ্ট হোৱা জেগাকণো মই তেনেকৈ মিলাই দিওঁ যে সাউথ ইষ্ট কৰ্নাৰটো দক্ষিণ পূবত আপোনালোকে এইটো দাঁত যিটো আমাৰ হেৰি কৰে সেই চেয়াৰখন লওক সেই চেয়াৰখন আপোনালোকে ৰেড কালাৰ কৰিব লাগিব অৰ্পণ দা ফাৰ্নিচাৰৰ কথা অফিচৰ ফাৰ্নিচাৰৰ কথা বা ৰঙৰ কথা আপুনি ছাজেষ্ট কৰি আছে আৰু কথা পাতিম কিন্তু সৰুকৈ এটা বিৰতি লৈ লৈছোঁ প্ৰিয় দৰ্শক অৰ্পণ দাৰ সৈতে পুনৰ কথা পাতিম কিন্তু এটি সমূহ বাণিজ্যিক বিৰতিৰ পিছত বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আৰু অৰ্পণ দাই আমাক ছাজেষ্ট কৰি আছিলে যে এটা অফিচত কেনেধৰণৰ ফাৰ্নিচাৰ ব্যৱহাৰ কৰিব পাৰে আৰু পুনৰ আহক আমি তেওঁৰ সৈতে কথা পাতোঁ অৰ্পণ দা আপুনি এখন কৈ আছিলোঁ যে চেম্বাৰৰ কথা ডেণ্টিষ্টৰ চেম্বাৰ তেনেকৈ মই সদায় কওঁ আমাৰ যিসকলৰ ডেণ্টিষ্ট্ৰি বা এনেকৈ চাৰ্জাৰী কামত থাকে তেওঁলোকৰ চাৰ্জাৰী কৰা ৰুমটো সাউথ ইষ্টত হ'লে ভাল বা সাউথ ৱেষ্টত হ'লে ভাল সাউথ ৱেষ্টত হ'লে আমি ব্লু কালাৰ আৰু ব্লেক কালাৰ এভইড কৰিব লাগিব সাউথ ইষ্টত হ'লেও আমি ব্লু কালাৰ ব্লেক কালাৰ এভইড কৰিব লাগিব খালি এটাই মই কওঁ সাউথ ৱেষ্টত যদি আমাৰ অফিচ হয় বা আমি ডেণ্টিষ্ট্ৰি হয় তাৰ আমাৰ যিখন ডেণ্টেল চেয়াৰখন আমি হোৱাইট কালাৰ কৰোঁ আৰু সাউথ ইষ্টত হ'লে আমি ৰেড কালাৰ কৰোঁ তেনেকৈ মই বহুত ডেণ্টিষ্টৰ বা আমাৰ ডক্টৰৰ চেম্বাৰ আমি চাইছোঁ যিসকলে কৰি পেলাই খুব ভাল পাইছে তাৰমানে প্ৰফেশ্যন হিচাপে চবৰে ডিৰেকশ্যনবোৰ বেলেগ আৰু মই সদায় কওঁ নৰ্থ ইষ্ট জোনটো হ'ল হেল্থৰ জোন আমি এখন ডক্টৰৰ চেম্বাৰত যদি নৰ্থ ইষ্টত আমি ডক্টৰজনক বহাব পাৰোঁ সেই নৰ্থ ইষ্ট জোনটোত বহি পেলাই ডক্টৰে যদি পেচেণ্টক নৰ্মেল ভিটামিন টেবলেট এটাও লিখি দিয়ে সেই টেবলেটটো খায়ো পেচেণ্টজন ভাল হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় কেলৈ সেই জোনটো হ'ল হেল্থৰ জোন সেই ডাক্তৰজনে যিয়ে লিখিব সেই দৰৱেই ঘৰত কাম কৰিব মই আপোনাক ক'লোঁ নৰ্থ ইষ্ট জোন তেনেকৈ মই কওঁ চিম্পলি আমাৰ বোলে চেম্বাৰখন ইমান স্কুৱেৰ ফিটৰ আমি সেই স্কুৱেৰ ফিটটো চাই পেলাই নৰ্থ ইষ্টৰ ফালে আমি যদি এখন মই আজি কৈ দিছোঁ টেকনিকেল কথাটো নৰ্থ ইষ্টৰ ফালে যদি আমি ডক্টৰৰ চেয়াৰখন থ'লোঁ সাউথ ইষ্টৰ ফালে আমি যিখন চাৰ্জাৰী কৰে তাৰ সেইটো বহিলোঁ ৱেষ্টৰ ফালে আমি যিটো আমাৰ ৰিচেপশ্যন কাউণ্টাৰ বহালোঁ তাৰপৰা বাকী জেগাখন আমি লবি কৰিলোঁ তেতিয়া অট'মেটিকেলি সেই চেম্বাৰখন বা সেই বিজনেছ প্লেচটো আপোনাৰ এক্টিভেট হৈ যায় কাৰণ যিটো জোনত যিটো বস্তু লাগে ধুনীয়াকৈ আমি বহাই দিলোঁ তেতিয়া গম পাব সেই ব্যৱসায়টো চলিবলৈ আৰম্ভ কৰে কিন্তু মানুহে কি কয় ছেটআপটো যদি অকণমান খেলি মেলি হৈ যায় একেটা জেগাতে বাস্তুটো খেলি মেলি হৈ যায় সেইকাৰণে কয় যে বাস্তুটো কৰাৰ পিছত মোৰ ভাল হৈ গ'ল এই চিম্পলি এই বস্তুকেইটাই অদল বদল কৰিলে কামখিনি হৈ যায় তেনেকৈ আপোনাৰ এটা এডভকেটৰ অফিচ এডভকেটজন যদি আপোনাৰ ভুল ডাইৰেকশ্যন বহি থাকে যেনেকৈ দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ জেগাকণ মই হ'লে ডিছপ'জেলৰ জেগা বুলি কওঁ তাত যদি মানে আমাৰ এডভকেটৰ চেয়াৰখন হয় বা নেটৱৰ্কিং বিজনেছত থকা মানুহজনৰ চেয়াৰখন হয় তেতিয়া সেইটো বস্তু ভাল নহ'ব কাৰণ সেই জেগাটো হ'ল ডিছপ'জ কৰা তেওঁ কামটো কমাই পেলাব তেতিয়া তেওঁক আমি এডভকেটৰ চেয়াৰখন যদি আমি সাউথ ৱেষ্টলৈ লৈ যাওঁ নেটৱৰ্কিঙৰ মানুহজনক যদি আমি ইষ্টলৈ লৈ যাওঁ বোলে আমি টিউশ্যন কৰা মানুহ বা টিউশ্যন আমাৰ এইটো ইনষ্টিটিউট তেওঁ যদি চেয়াৰখন আমি নৰ্থলৈ লৈ যাওঁ কাৰণ নৰ্থে অপৰচুনিটিছ দিয়ে তেওঁ জ্ঞানৰ অপৰচুনিটিছ দিব আমি তেনেকৈ যদি ছেটআপটো বনাই পেলাওঁ সেই বস্তুটো একেটা বস্তুৱে একেটা ৰুম একেটা বিজনেছ বেলেগ হৈ গুচি যাব সেইটোৱে এতিয়া একেখন ঘৰতে দুটা বেলেগ বেলেগ প্ৰফেশ্যনৰ যদি অফিচ খুলিব বিচাৰে কোনোবাই তেন্তে পাৰিবনে নোৱাৰে পাৰিব এতিয়া ধৰক একেটা কথা এতিয়া দুটা বেলেগ বেলেগ অফিচ খুলিলে বা এটা অফিচতেও দুখন টেবুল বহাব পাৰিব চিলেক্ট কৰি লওক মই কোনটো জোনত বহিম মোৰ ঘৰত মোৰ ৱাইফৰ এখন বুটিক আছে সেই বুটিকতে একেটা হেৰিতে সেই বুটিকতে মোৰ চেয়াৰখন আছে তেনেকৈ মিলাই লৈছোঁ যে তোমাৰতো ইষ্টৰ ফালে থাকক মই সাউথ ইষ্টৰ ফালে বহোঁ তেনেকৈ বিজনেছত বোলে তেখেতে নেটৱৰ্কিং বিজনেছত আছে তেওঁ ইষ্টত বহক তেখেতে কণ্টেক্ট কৰে সাউথ ৱেষ্টত বহক একেটা ৰুমতে দুটা অফিচ চলি যাব এইটো নহয় যে বাছটোত অফিচ কৰিব পাৰিম নে নোৱাৰিম মই কৈছোঁ যিটো দিশত যদি কনফিউজন থাকে আপোনালোকে মোক সুধিব পাৰে যিটো দিশত আপোনালোকৰ কাৰণে ভাল মই ক'ম সেই দিশত বহিব তাৰমানে সকলো দিশ বেলেগ বেলেগ অৰ্পণ দা সৰুকৈ এটা বিৰতি লৈ লৈছোঁ প্ৰিয় দৰ্শক অৰ্পণ দাৰ সৈতে বাস্তু টিপছ এটা ল'ম আমি কিন্তু তাৰ আগতে বিৰতি এটা লৈ লৈছোঁ
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আৰু এতিয়া সময় হৈ গৈছে বাস্তু টিপছৰ। অৰ্পণ দা, আজিৰ দিনটোৰ বাস্তু টিপছটো। মই আজি ক'লোঁ যে আমাৰ অফিচৰ কথাটো, অফিচত আমাৰ যিখন টেবুলেই হওক, আমি টেবুলত এটা সৰু পিৰামিড ৰাখিব। পিৰামিডে কি কৰে, আমাৰ ভাল গুণটো, বেয়া গুণটোতো কাটে, ভাল গুণটো 108 টাইমছ বঢ়াই দিয়ে। তেনেকৈ আমি যিটো প্ৰফেশ্যনত ৰাখোঁ, আমি টেবুলত যদি এটা পিৰামিড ৰাখোঁ, সেই পিৰামিডে আমাৰ গুণটো, আমি যিটো পাৰ্পজত বহিছোঁ সেইটো 108 টাইমছ বঢ়াই দিয়ে। সেইকাৰণে আমাৰ অফিচ টেবুলত এটা পিৰামিড ৰাখিব, সেইটোৱে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ দিনটোৰ বাস্তু টিপছ, আৰু এইখিনিতে মই আৰু অৰ্পণ দাই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।